ছাত্ৰ ছাত্ৰী সকলৰ বাবে গুড নিউজ। সব ফ্ৰেণ্ডসকল, আপোনালোকৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখনৰ ফৰ্ম আহি গৈছে। আপোনালোকে এই ফৰ্মখন কেনেকৈ ফিলআপ কৰিব সম্পূৰ্ণ প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। সব ফ্ৰেণ্ডসকল, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। মই সম্পূৰ্ণ প্ৰচেছ আপোনালোকক মই দেখাই দি আছোঁ। সব ফ্ৰেণ্ডসকল, ইয়াত দেখিবলৈ পাইছে নিযুত মইনা আঁচনি, আৰু ইয়াত কি কৈছে আপোনালোকে সম্পূৰ্ণ চাব। ইয়াত দেখিবলৈ পাইছে একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে পাব মাহেকত 1000 টকা। ইয়াত আপোনালোকে মাহে মাহে টকাটো পাই যাব। ইয়াত দেখিবলৈ পাইছে আপোনালোকে একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে পাব মাহেকত 1000 টকা, আৰু স্নাতকৰ ছাত্ৰীয়ে পাব 1250 টকা, আৰু স্নাতকোত্তৰ ছাত্ৰীয়ে পাব 2500 টকাকৈ, আৰু প্ৰতি মাহত 11 তাৰিখে একাউণ্টত সোমাব এই ধন, আৰু প্ৰথম কিস্তি সোমাব 11 অক্টোবৰত। সব ফ্ৰেণ্ডসকল, নিশ্চয় আপোনালোকে বুজিও পাৰিছে। আপোনালোকৰ নিযুত মইনা আঁচনিখন ফৰ্ম কৰি ফিলআপ কৰি দি তাৰপিছত আপোনালোকে প্ৰথম কিস্তি লাভ কৰিব। আপোনালোকে ইয়াত দেখিবলৈ পাইছে প্ৰথম কিস্তি সোমাব 11 অক্টোবৰত। আপোনালোকে প্ৰথম কিস্তি নিযুত মইনা আঁচনিৰ টকাটো আপোনালোকে লাভ কৰিব। সব ফ্ৰেণ্ডসকল, ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে নিযুত মইনা আঁচনি ফৰ্ম। সব ফ্ৰেণ্ডসকল, এই ফৰ্মটো আপোনালোকে ক'ত পাব মই ভিডিঅ'ৰ শেষত আপোনালোকক জনাই দিম। সব ফ্ৰেণ্ডসকল, আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ফৰ SS 1ST ইয়াৰ। সব ফ্ৰেণ্ডসকল, ইয়াত দেখিবলৈ পাইছে আপোনালোকে ARN নাম্বাৰ। সব ফ্ৰেণ্ডসকল, এই আপোনালোকে এই ARN নাম্বাৰটো আপোনালোকে ক'ত পাব আৰু কেনেকৈ ওলাব। সব ফ্ৰেণ্ডসকল, আপোনালোকৰ যিটো কলেজ আছে, কলেজৰ আপোনালোকে প্ৰিন্সিপালত আপোনালোকৰ সেই প্ৰিন্সিপালৰ ওচৰত যায় আপোনালোকে ARN নাম্বাৰটো আপোনালোকে ল'ব। সেই ARN নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে পাৰ্চনেল ইনফৰমেশ্যন নাম্বাৰ 1। ইয়াত দেখিছে নেম অফ দ্য ষ্টুডেণ্ট। আপোনালোকৰ ষ্টুডেণ্ট আপোনাৰ নামটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব, বহাই দিব। তাৰপিছত আপোনালোকে দিছে মেৰিট ষ্টেটাছ। আপোনালোকে যদি ছিংগল হয় তেনেহ'লে ছিংগলটো ইয়াত টিকমাৰ্ক লগাই দিব, আৰু যদি মেৰিট হয় তেনেহ'লে মেৰিট ইয়াত টিকমাৰ্ক লগাই দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ডেট অফ বাৰ্থ। সেই ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত আপোনালোকে দিছে নেম অফ দ্য ফাদাৰ অফ দ্য মাদাৰ অফ দ্য গাৰ্ডিয়ান। সব ফ্ৰেণ্ডসকল, আপোনালোকৰ যদি ফাদাৰ নেম আছে তেনেহ'লে ফাদাৰ নেমটো দি দিব, আৰু যদি মাদাৰ নাম আছে তেনেহ'লে মাদাৰ নেমটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ৰিলেশ্যন। আপোনালোকৰ ৰিলেশ্যন সেইটো কি হয়, ফাদাৰ হ'লে ফাদাৰ দিব, আৰু হাজবেণ্ড হ'লে হাজবেণ্ডটো ইয়াৰ নামটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত দেখিবলৈ পাইছে 6 নম্বৰ মোবাইল নাম্বাৰ। আপোনালোকৰ মোবাইল নাম্বাৰটো বাধ্যতামূলক হয়। আপোনালোকৰ মোবাইল নাম্বাৰটো নিজৰ মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে 7 নম্বৰ এড্ৰেছ। সব ফ্ৰেণ্ডসকল, আপোনালোকৰ যিটো ফুল এড্ৰেছটো আপোনালোকে ইয়াত দিব লাগিব। ইয়াত দেখিলে ভিলেজ অৰ টাউন অৰ চিটি। আপোনালোকৰ যেটি হয় যদি ভিলেজ হয় ভিলেজটো দি দিব, আৰু যদি টাউন হয় টাউনটো আপোনালোকে বহাই দিব, যদি চিটি হয় চিটিটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত দেখিলে পিন নাম্বাৰ। আপোনালোকে পিন নাম্বাৰটো ইয়াত বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ব্লক অফ দ্য মিনিষ্ট্ৰি অফ দ্য টাউন অফ দ্য কমিটি। আপোনালোকৰ ব্লক যিটো হয় সেই ব্লকটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত পুলিচ ষ্টেচন ইয়াত দি দিব। তাৰপিছত ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আধাৰ নাম্বাৰ। আপোনালোকৰ যদি আধাৰ নাম্বাৰটো আছে, যদি NRC বায়'মেট্ৰিক দিয়া নাই, যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো আছে তেনেহ'লে আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব, আৰু যদি নাই তেনেহ'লে নদিলেও হ'ব। সব ফ্ৰেণ্ডসকল, তাৰপিছত আপোনালোকে ইয়াত দেখিছে নেম অফ দ্য LSC। সব ফ্ৰেণ্ডসকল, এই LSC আপোনালোকৰ কোনটো হয়, আপোনালোকৰ যিটো লোকসভা ইলেকশ্যন সমষ্টি আছে সেই সমষ্টিৰ নামটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত অলপ স্ক্ৰল ডাউন হৈ আহিব। স্ক্ৰল ডাউন হৈ ইয়াত দেখিবলৈ পাইছে আপোনালোকে বি এডুকেশ্যন ডিটেইলছ। সব ফ্ৰেণ্ডসকল, আপোনালোকে ইয়াত দেখিছে নেম অফ দ্য ইনষ্টিটিউট ফ্ৰম উইচ পাছ। আপোনালোকে কোনটো স্কুলৰ পৰা আপোনালোকে পাছ হৈছে, লাষ্টত কিমান ক্লাছত থাকে আপোনালোকে পাছ হৈছে। যদি HS-ত পাছ হৈছে তেনেহ'লে HS-টো ইয়াত আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব, আৰু যদি ব্লেক হয় তেনেহ'লে ব্লেক নামটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত দিছে লাষ্ট এক্সামিনেশ্যন পাছ। সব ফ্ৰেণ্ডসকল, আপোনাৰ লাষ্টত যিটো এক্সামিনেশ্যনত পাছ হৈছে সেই পাছৰ নামটো ইয়াত আপোনালোকে দি দিব। তাৰপিছত চনটো আপোনালোকে এই ইয়াৰটো আপোনালোকে বহাই দিব। তাৰপিছত আপোনালোকৰ যিটো ৰোল নাম্বাৰ আছে সেই ৰোল নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত হৈছে নেম অফ দ্য ইনষ্টিটিউট কাউণ্ট্ৰি অফ দ্য ইনড্ৰইড ইন। সব ফ্ৰেণ্ডসকল, তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকে যিটোৰ পৰা পাছ হৈ আহিছে সেই লাষ্টৰ আপোনালোকে কোনটো স্কুলৰ পৰা পাছ হৈছে সেই নামটো আপোনালোকৰ সেই ক্লাছটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত আপোনালোকে দিছে চি হৈছে বেংক ডিটেইলছ। আপোনালোকৰ বেংক ডিটেইলছটো বাধ্যতামূলক। এই বেংক একাউণ্টত আপোনালোকৰ টকাটো সোমাব। সব ফ্ৰেণ্ডসকল, যাতে বেংক একাউণ্টটো ভুল নহয় আপোনালোকে ভালকৈ শুদ্ধকৈ আপোনালোকৰ বেংক একাউণ্টটো চাই ইয়াত শুদ্ধকৈ বহাই দিব। সব ফ্ৰেণ্ডসকল, ইয়াত দেখিছে একাউণ্ট নাম, সেই একাউণ্ট নাম্বাৰটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত আপোনালোকে দেখিবলৈ হৈছে IFC কোড। এই IFC কোডটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ হৈছে একাউণ্ট হোল্ডাৰ নেম। আপোনালোকৰ একাউণ্ট হোল্ডাৰৰ নামটো শুদ্ধকৈ ইয়াত আপোনালোকে বহাই দিব। তাৰপিছত ইয়াত দিছে বেংক নেম। আপোনালোকৰ যিটো বেংকতে আপোনালোকে একাউণ্ট খুলিছে সেই বেংকৰ নামটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকৰ ব্ৰাঞ্চ
সেই ব্ৰাঞ্চৰ নামটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব তাৰপিছত ইয়াত দি লৈছে ছিগনেচাৰ অফ দ্য হেড অফ দ্য ইনষ্টলেশ্যন অফ দ্য আপোনালোকে ইয়াত দি লৈছে ছিগনেচাৰটো এইটো অফিচৰ পৰা দিব আপোনাৰ কলেজৰ পৰা তাৰপিছত দি লৈছে গাৰ্জেন নামটো আপোনালোকে ছিগনেচাৰ এইটো ইয়াত এণ্টাৰ কৰি দিব বহাই দিব তাৰপিছত আপোনালোকে দেখিছে ইয়াত ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট আপোনালোকৰ ষ্টুডেণ্ট হয় এই ষ্টুডেণ্টৰ ছিগনেচাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব নিশ্চয় আপোনালোকে বুজিব পাৰিলে তাৰপিছত এই ফৰ্মখন লৈ আপোনালোকৰ কলেজত আপোনালোকে সেই প্ৰিন্সিপালত জমা দি দিব সব এনেকুৱা নিশ্চয় আপোনালোকে ভালদৰে বুজিব পাৰিছে একেবাৰে সহজ হয় এনেকৈ আপোনালোকৰ নিযুত মান আঁচনিখন ফৰ্মখন ফিল আপ কৰিব আৰু মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি দিয়া থাকিব টেলিগ্ৰামত এই লিংকত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব পাৰিব যদি ভিডিঅ' চাই আপোনালোকৰ অলপ অলপ সুবিধা হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চোৱাৰ লগে লগে যাতে আপোনাৰ মোবাইলত ন'টিফিকেশ্যন সোমায় থেংক ইউ